লখিমপুৰ জিলা হাৰমতিৰ ১ নং বগৰীত প্ৰতিষ্ঠা হৈছে হেণ্ডলুমৰ এটা উদ্যোগ। এই দীপিকা হেণ্ডলুমে ৰঙালী বিহুৰ বাবে বিশেষ উপহাৰ লৈ আহিছে। লখিমপুৰ জিলা হাৰমতিৰ ১ নং বগৰীৰ অভাৰব্ৰিজৰ সমীপৰ দীপিকা হেণ্ডলুমত উপলব্ধ থলুৱাভাৱে প্ৰস্তুত কৰা হস্ততাঁত বয়ন বস্তু। চাদৰ মেখেলা, গামোচা, মিচিং কাপোৰ, এৰী, মুগা, পাট আদিৰ বিভিন্ন কাপোৰৰ সমাহাৰেৰে জিলাখনৰ ভিতৰতে এখন লেখত ল'বলগীয়া ব্যৱসায়ী প্ৰতিষ্ঠান। যি সময়ত সংস্থাপনৰ বাবে অসমৰ যুৱক-যুৱতী বাহিৰৰ ৰাজ্যলৈ যাব লগা হৈছে, সেই সময়তে কিন্তু হাৰমতিৰ গীতিকা হেণ্ডলুমে নিজৰ লগতে আন 10গৰাকী পুৰুষ মহিলাক সংস্থাপন দিবলৈ সক্ষম হৈছে। হাৰমতিৰ ৰাহুল আৰ্যৰ পত্নী তথা স্থানীয় উদ্যমী এগৰাকী মহিলা দীপিকা আৰ্যই ৰঙালী বিহুৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰি উলিয়াইছে পাট-মুগা, এৰী মেখেলা চাদৰ উপৰিও গামোচা, টঙালি আদি। বিহুৰ বতৰত অসমীয়াৰ স্বাভিমান গামোচাখন নিজ তাঁতশালত বৈ ৰাইজলৈ আগবঢ়াইছে গীতিকা হেণ্ডলুমে। আজি উপস্থিত আছোঁ হাৰমতি এটি উদ্যোগ বুলি ক'ব লাগিব, যিহেতু ইয়াতে হস্তনিৰ্মিত যি বিভিন্ন ধৰণৰ কাপোৰ, মেখেলা চাদৰ, গামোচাকে আদি কৰি আমাৰ স্থানীয় শিপিনীসকলে ইয়াতে বৈ প্ৰস্তুত কৰা দেখা গৈছে। আৰু আহকচোন আমি যাওঁ তেখেতসকলে কেনেধৰণে প্ৰস্তুত কৰিছে থলুৱা মেখেলা চাদৰ, গামোচাকে আদি কৰি বিভিন্ন ধৰণৰ পাটৰ মুগা। আমি পোনে পোনে যাম ইয়াৰ স্বত্বাধিকাৰী যি গীতিকা হেণ্ডলুমৰ আছিলে, তেখেতৰ স্বত্বাধিকাৰী গীতিকা আছে। আমি গীতিকাৰ ওচৰলৈ যাব বিচাৰিছোঁ, গীতিকাক আমি সুধিব বিচাৰিছোঁ। গতিকে এখন কি বৈ আছে? হয়। আৰু এইফালে দেখিছোঁ, এইফালেও এখন কি বৈ থকা আছে কুৰ্তা পিচ। কুৰ্তা পিচ এইটো কিহৰ টচ মুগা? হয়, টচৰ। আৰু এইফালে দেখি আছোঁ আমি আৰু বাইদেউবিলাকে ইতিমধ্যে কৰি আছে, কাম কৰি আছে, বিভিন্ন ধৰণৰ কাম কৰি আছে। ইয়াতো আমি দেখা পাইছোঁ। এইটো কি কয়? এইটো টচৰ, টচ মুগা। টচ মুগা। আৰু আপোনালোকৰ ইয়াতে কিমান শাল আছে? 6খন শাল আছে এতিয়া। কিমান আপোনালোকৰ ইয়াতে কিমান শিপিনী বা কাৰিকৰ কিমান আছে? মোৰ ইয়াত প্ৰায় 10গৰাকীমান কাৰিকৰ আছে, বাকী স্থানীয় আছে আৰু শুৱালকুছিৰো আছে। তেওঁলোকে বৈ আছে বৰ্তমান টচৰ, সূতাৰ, টচ মুগা গামোচা আমি বৈ আছোঁ। টচ মুগা গামোচা সকলো আপোনালোকে ইয়াতে প্ৰস্তুত কৰে? হয়, এনে আপোনালোকৰ লোকেল গামোচাবিলাকৰ কিমান? এনেই আমাৰ লোকেল গামোচা আমি সূতাৰ মুগা মুগাৰ গামোচা আমি 1500 পৰা 2000 এখন কি বৈ আছে? ৰিহা বৈ থকা আছে। এখন ৰিহা? হয়, ৰিহা বৈ থকা আছে, নাচনী ৰিহা। দেখি আছোঁ বৰ সুন্দৰ এটা ছেট। এইটো আপোনালোকে ইয়াতে প্ৰস্তুত কৰেনে? হয়, আমাৰ নিজৰ শালতে বোৱা এইযোৰ
কইনাৰ বাবে বোৱা হৈছিলে। খুব হেভিকৈ কাম কৰা হৈছে এইযোৰ, মিনাত কাম কৰা হৈছে, এইবিলাক হাতৰ কাম কৰা হৈছে। এইযোৰ আমাৰ নিজৰ শালতে বোৱা। এনেই দাম মূল্য কিমান ইয়াৰ? এইযোৰ প্ৰায় 13 পৰা 14,000 টকা। অঁ, আপোনাৰ বিয়াৰ কাৰণে সকলো চিট আপোনালোকে ইয়াতে যোগাৰ ধৰিব পাৰে ন? বিয়াৰ কাৰণে সকলো আমি কাষ্টম ডিজাইনো কৰোঁ। হয় হয়। ডিজাইন দিলে সেইমতে আমি বৈ দিওঁ। আমাৰ প্ৰতিষ্ঠানখন আছে হাৰমতিৰ পৰা লখিমপুৰ দিশে আহিলে অভাৰব্ৰিজটোৰ পাৰ হৈ নিচেই ওচৰতে, আৰু লখিমপুৰৰ পৰা হাৰমতি দিশে আহিলে মানে আমাৰ অভাৰব্ৰিজটোৰ ওচৰতে, আপটো উঠাৰ ওচৰতে আমাৰ প্ৰতিষ্ঠানখন। আপোনালোক সকলো আহিব আমাৰ প্ৰতিষ্ঠানলৈ, সুলভ মূল্যতে পাব, বেলেগতকৈ কম মূল্যত আমাৰ ইয়াত পাব, যিহেতু আমাৰ নিজৰ শালতে বৈ থকা হৈছে। ঠিক আছে। এইবিলাক আমাৰ ইয়াত পাটৰ কাপোৰ লেবৰেটৰী টেষ্ট সহ পাব আপোনালোকে। হয় হয়। এয়া চাওক, লেবৰেটৰী টেষ্ট আছে, শুৱালকুছিত বোৱা। পাটৰ কাপোৰ আমাৰ ইয়াত যিমান পাব চব হেভিৰ পৰা একদম চিম্পুল যোৰালৈকে সকলোখিনিতে আপোনালোকে লেবৰেটৰী টেষ্ট পাব। আপোনালোকে বিচাৰিলে আমি টচৰ কাপোৰতো লেবৰেটৰী টেষ্ট দিওঁ। অঁ হয় হয়। এনেই আমাৰ গামোচা, আমাৰ যিটো লোকেল গামোচা, হয় হয় সেইবোৰ আপোনালোকে ইয়াতে হয়, প্ৰস্তুত কৰে নহয়? হয়। ঢাপি নথকা দিয়ক না। যিহেতু বিহুৰ বতৰ, হয় গতিকে বিহুৰ বতৰত আপোনালোকৰ প্ৰতিষ্ঠানৰ পৰা কেনেধৰণৰ হয়, আয়োজন কৰিছে? কি কি কিবা দৰ্শক গ্ৰাহকৰ প্ৰতি কিবা আছে নেকি? হয়, আমাৰ প্ৰতিষ্ঠানখন বজাৰৰ পৰা প্ৰায় 2 কিলোমিটাৰ আঁতৰত। তথাপি প্ৰথমতে অলপ ভয় খাইছিলোঁ আমি যে কেনেকুৱা বা পাওঁ গ্ৰাহকৰ সমাগমটো কেনেকুৱা বা পাওঁ, কিন্তু বৰ্তমান দেখিছোঁ ঠিকে আছে, আহিছে তেওঁলোক। এইখন গামোচাৰ কিমান দাম আপোনালোকৰ ইয়াত? এখন গামোচা আমাৰ ইয়াত 200 টকা। 200। আমাৰ নিজৰ শালতে বোৱা এইবিলাক। আৰু কি কি আছে? এইফালে টঙালি দেখিছোঁ, টঙালি আপোনালোকে ইয়াতে প্ৰস্তুত কৰিছে নেকি? এইটো বেলেগৰ। আৰু আপোনালোকৰ ইয়াতে কি কি প্ৰস্তুত আছে আপোনালোকৰ নিজৰ শালত? মানে সৰহসংখ্যক আপোনালোকৰ নিজৰ শালত বোৱা? আপোনালোকৰ প্ৰতিষ্ঠানত যিমানবিলাক বস্তু আছে চব সৰহসংখ্যক আপোনালোকৰ নিজৰ শালত ন? এইবিলাক আমাৰ পকোৱা সূতা মেখেলা, এতিয়া গৰমত পিন্ধিবৰ বাবে খুবেই ভাল। এইবিলাকো আমাৰ নিজৰ শালতে বৈ থকা হৈছে। এইবিলাক আপুনি ইয়াত কাম কৰে? আপোনাৰ কি নাম? মোৰ নাম যোজনা বনিয়া। আপুনি কিমান দিনৰ পৰা ইয়াত কাম কৰি আছে? মোৰ 1 মাহ হ'ল কাম কৰা। 1 মাহ হৈছে? ঠিক আছে। কেনেকুৱা লাগিছে ইয়াত কাম কৰি? ভালে লাগিছে কাম কৰি।